তো ৱেগনাৰখন ভালকৈ এবাৰ ডিটেইলছটো দিওঁ বুলি ভাবিছোঁ, আপোনালোকে চাওক। তো ভিডিঅ'টো স্কিপ নকৰিব, মই গোটেই গাড়ীখন আপোনালোকক A to Z দেখাম। ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ লুকছ কেনেকুৱা হৈ আছে, ফ্ৰণ্ট কেনেকুৱা হৈ আছে, ইঞ্জিন কেনেকুৱা কণ্ডিশ্যনত আছে, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব শেষলৈকে। তো গাড়ীখন এইখনেই 04N5235 ৱেগনাৰ VXI হয়, 2015-16 মডেল। গাড়ী কণ্ডিশ্যন চাওক, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰ গ্ৰিপবোৰ চাওক, 95% কেতিয়াও পাব। ফুল ব্লেক পেপাৰ মাৰি থোৱা আছে। গাড়ীটো মই চলাম বুলিয়ে ব্লেক পেপাৰ মাৰিছিলোঁ। এইটো লেফ্ট হেণ্ড ছাইডৰ লুকছটো, এইটো চাওক আপোনালোকে। বেকৰ লুকছটো ৱেগনাৰ VXI হয়। আৰু এইটো ৰাইট হেণ্ড ছাইডৰ লুকছটো। দৰ্জা চিলবোৰ চাওক, এনেকৈ আপোনালোকে 4খন দৰ্জা একদম চিল্ডত পাব। মই ভিতৰখন ভালকৈ আপোনালোকক দেখাম। ফেচিলিটি হিচাপত পাব 4টা আপোনালোকে পাৱাৰ উইণ্ডো, ইয়াতে এডজাষ্ট মেনুটো পাব। আৰু চলিছে কিমান মই দেখাই দিছোঁ চাওক আপোনালোকে। 62,348 কিলোমিটাৰ বৰ্তমানলৈকে। এইটো পাৱাৰ উইণ্ডো চাওক, ৰানিঙত আছে। এইটো চাওক ৰানিঙত পাব। এইখন চাওক ৰানিঙত পাব, আৰু এইখন চাওক ৰানিঙত পাব। তো দেখিলে আপোনালোকে গাড়ীখন 62,000 ৰানিং হৈছে বৰ্তমানলৈকে, 348 VXI মডেল হয়। এটা আপোনালোকে ইনবিল্ড মিউজিক ছিষ্টেম পাব, AC পাব, AC ৰানিঙত আছে। এইফালে হিটাৰ পাব, আৰু AC আপোনালোকে ৰানিং পাব। আৰু 5 গিয়াৰ মেনুৱেল হয়। তো ইয়াতে কিবা কিবি থ'ব পাৰিব। এইটো টুলটো আছে, ইয়াতে পানী বটল থ'ব পাৰিব। এইফালেও এটা পাৱাৰ উইণ্ডো পাই যাব। এইটো VXI মডেল হয়, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। ইয়াতে আপোনালোকে এটা চেঞ্চৰ পাব, চাওক মই দেখাই দিছোঁ। বেক গিয়াৰ চেঞ্চৰ হয় এইটো, ইয়াত দেখিছেনে বেক গিয়াৰটো লগোৱাৰ লগে লগে। তো এইটোৱে গাড়ীখনৰ ইণ্টেৰিয়ৰটো। ছিট কভাৰো ঠিকে লাগি আছে, খালি ড্ৰাইভিং ছাইডৰ ছিট কভাৰটো অকণমান ফাটি আছে এইটো। তো গাড়ীখন চাওক চিল্ডতে পাব, ভালকৈ আপোনালোকে চাই লওক গাড়ীখন। আকৌ যদি আপোনালোকে এইফালে এটা পাৱাৰ উইণ্ডো পাব, যদি ফটো বিচাৰে মই ফটো দিবলৈ দিগদাৰ হ'ব। ইণ্টেৰিয়ৰটো দেখাই দিছোঁ আপোনালোকক, ৰুফটো চাওক। আৰু মই বনেটখন আপোনালোকক দেখাই দিছোঁ, ইঞ্জিনটো। তো আপোনালোকে ইঞ্জিনটো চাওক, এফালে এফ্ৰন চাওক, এফ্ৰন একদম চিল্ডত পাব। এফালে এফ্ৰন চাওক, চিল্ডত পাব, কোনো এক্সিডেণ্টেল ইছ্যু নাই, চব অৰিজিনেল লাগি আছে। ইঞ্জিনো চাওক চিল পাব চব, গিয়াৰ বক্সো চিল পাব, মই দেখাই দিছোঁ। বেটেৰী আপোনাৰ এইটো 2024 চনৰ বেটেৰী, এইটো ৱাৰেণ্টিতে পাব, এমৰণৰ হয়। এইফালে বনেটৰ চিল চাওক, গোটেই গাড়ীখন চিল্ডতে পাব আপোনালোকে। ফ্ৰণ্টৰ লুকছটো চাওক। তো গাড়ীখন দেখিলেই, টায়াৰখিনিও দেখালোঁ। স্পেয়াৰটো ধুনীয়া হৈ আছে, টায়াৰ গ্ৰিপ দেখিছেনে, লুকছটো দেখিছে গাড়ীখনৰ, বহুত ধুনীয়া কণ্ডিশ্যনত পাব। তো গাড়ীখনৰ মই দামটো কৈছোঁ। গাড়ীখনৰ দামটো আপোনালোকক আজি অলপ দিনৰ আগত এটা ভিডিঅ' দিছিলোঁ, তাত 260 কৈছিলোঁ, এতিয়া দিম আপোনালোকক 250। 250 হৈ গ'ল অনলি কেছত। আৰু যদি আপোনালোকে কোনোবাই ফাইনেন্স কৰে তেন্তে 10,000 এটা বেছি দিব লাগিব, যিহেতু গাড়ীত ইঞ্চুৰেঞ্চ আছেই। আকৌ আমি ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰিব লাগিব, ভেলুৱেশ্যন উলিয়াব লাগিব, RC এনডোৰ্ছ বহাব লাগিব, যথেষ্টখিনি 10-12 হাজাৰ টকা খৰচা হৈ যায়। তো সেই খৰচাখিনি আপোনালোকে এক্সট্ৰা 10,000 দিব লাগিব, তেতিয়া 260ত আপোনালোকে ফাইনেন্স কৰিব পাৰিব। আৰু যদি 250 দিয়ে অনলি কেছত, তেতিয়া আমি অকল ট্ৰান্সফাৰটো কৰি দিম, আপোনালোকে লৈ যাব পাৰিব। তো আহিব লাগিব আপোনালোক শিৱসাগৰ পিংকি কাৰ ৱৰ্ল্ড, মোৰ স্ক্ৰীনত ফোন নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব। তো যদি কিবা অসুবিধা হয় গুগল মেপত পিংকি কাৰ ৱৰ্ল্ড বুলি মাৰি দিব, আপোনালোকে আহি মোৰ ডাইৰেক্ট ডিলাৰত আহি পাই যাব। আৰু নহ'লে ফোন কৰিব, আমিতো পৰাপক্ষত ফোনটোতো ৰাতি 12টা বজালৈকে ফোন ৰিচিভ কৰোঁ। আৰু ধন্যবাদ থাকিল ইমান দেৰিলৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে। যদি কিবা গাড়ীৰ প্ৰয়োজন হয় মোক কণ্টেক্ট কৰিব। ৱেগনাৰখনৰ ডিটেইলছটো দিলোঁ, আপোনালোকে বুকিং কৰিম যদি ভাবে বুকিং কৰিব পাৰিব। ৱেগনাৰ মানে মাৰ্কেটত পটককৈ পাবলৈও দিগদাৰ, আৰু পটককৈ বিক্ৰীও হৈ যায়। তো ধন্যবাদ থাকিল, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।